নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছাত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল এই ভিডিওটো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিয়নো এই ভিডিওটোত মই আপোনালোকক জনাম যে কুকুৰাৰ ওজন সোনকালে কেনেকৈ বৃদ্ধি কৰিব পৰা যায় কুকুৰাৰ ওজন সোনকালে বৃদ্ধি কৰাৰ কেইটামান উপায়ৰ বিষয়ে এই ভিডিওটো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকে কুকুৰাৰ ওজন সোনকালে বৃদ্ধি কৰিব বিচাৰে তেনেহলে এক নম্বৰতে আপোনালোকে এনেকুৱা প্ৰজাতিৰ কুকুৰা পালন কৰিব লাগিব যিবোৰ প্ৰজাতিৰ কুকুৰা সোনকালে ডাঙৰ হয় বা যিবোৰ প্ৰজাতিৰ কুকুৰাৰ ওজন সোনকালে বৃদ্ধি হয় আপোনালোকে যদি এনেকুৱা প্ৰজাতিৰ কুকুৰা পালন কৰে যিবোৰ কুকুৰা ডাঙৰ হ'বলৈ বেছি সময় লাগে তেনেহলে আপোনালোকে যিমান যি কৰিলৈ কিন্তু সিহঁতৰ ওজন সোনকালে বৃদ্ধি নহব আপোনালোকে এনেকুৱা প্ৰজাতিৰ কুকুৰা পালন কৰিব লাগিব যাৰ ওজন সোনকালে বৃদ্ধি হয় যদি আপোনালোকে সিহঁতক সোনকালে বিক্ৰী কৰিব বিচাৰে যদি আপোনালোকে কুকুৰাৰ ওজন সোনকালে বৃদ্ধি কৰিব বিচাৰে তেনেহলে দ্বিতীয়তে কুকুৰাবোৰক আপোনালোকে যিমান পাৰে পানী খাবলৈ দিব লাগিব চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকে কুকুৰাবোৰক পৰ্যাপ্ত পৰিমাণে পানী খাবলৈ দিয়ে তেতিয়া কুকুৰাবোৰৰ ষ্ট্ৰেছো কম হয় লগতে কুকুৰাৰ মাজত ডিহাইড্ৰেচনৰ সমস্যাও দেখিবলৈ পোৱা নাযায় আৰু কুকুৰাবোৰ সুস্থও থাকে লগতে কুকুৰাৰ ওজনো সোনকালে বৃদ্ধি হয় কুকুৰাবোৰে যিমানেই পানী খায় সিহঁতৰ ডাইজেশ্যন সিমানে ভাল হয় আৰু কুকুৰাবোৰে তেতিয়া দানা বেছিকৈ খায় আৰু তেতিয়া কুকুৰাৰ ওজন সোনকালে বৃদ্ধি হয় গৰমৰ দিনত হওক বা ঠাণ্ডা দিনত হওক কুকুৰাবোৰক আপোনালোকে যিমান পাৰে পানী খাবলৈ দিব ঠাণ্ডা দিনত কুকুৰাবোৰক আপোনালোকে কুহুমীয়া গৰম পানী খাবলৈ দিব আৰু গৰমৰ দিনত আপোনালোকে দুপৰীয়া সময়ত পানীত নেমু চেপি দিব বা পানীত আপোনালোকে মিঠৈ অলপমান মিহলি কৰি দিব মানে গুড় অলপমান মিহলি কৰি দিব যদি আপোনালোকে গৰমৰ দিনত পানীত দুপৰীয়া সময়ত নেমু চেপি দিয়ে বা গুড় অলপ মিহলি কৰি দিয়ে তেতিয়া কুকুৰাবোৰৰ ষ্ট্ৰেছ কম হয় লগতে কুকুৰাবোৰৰ গৰমো কমকৈ লাগে যদি আপোনালোকে কুকুৰাৰ ওজন সোনকালে বৃদ্ধি কৰিব বিচাৰে তেনেহলে তৃতীয়তে কুকুৰাবোৰক আপোনালোকে ভাল কোৱালিটিৰ কমাৰ্চিয়েল দানা খাবলৈ দিব লাগিব চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকে কম পৰিমাণে কুকুৰা পালন কৰে আৰু সেই কুকুৰাবোৰক যদি আপোনালোকে দীঘলীয়া সময়ৰ বাবে পোহপাল দিব বিচাৰে এনে অৱস্থাত আপোনালোকে সিহঁতক কমাৰ্চিয়েল দানা খাবলৈ নিদিলেও হয় ঘৰুৱা খাদ্য খাবলৈ দিলেও হয় কিন্তু যদি আপোনালোকে ব্যৱসায় ভিত্তিত বেছিকৈ কুকুৰা পালন কৰে আৰু সেই কুকুৰাবোৰক যদি আপোনালোকে সোনকালে বিক্ৰী কৰিব বিচাৰে তেনেহলে সিহঁতক আপোনালোকে ভাল কোৱালিটিৰ কমাৰ্চিয়েল দানা খাবলৈ দিব লাগিব যদি আপোনালোকে ভাল কোৱালিটিৰ কমাৰ্চিয়েল দানা কুকুৰাবোৰক খাবলৈ দিয়ে তেতিয়া কুকুৰাৰ ওজন সোনকালে বৃদ্ধি হ'ব কুকুৰাবোৰক দানা খাবলৈ দিওঁতেও কিন্তু আপোনালোকে কৃপণালী কৰিব নালাগিব বহুতে কুকুৰাৰ দানাৰ খৰচ কমাবলৈ কুকুৰাবোৰক সময়মতে দানা খাবলৈ নিদিয়ে বা এদিনত এটা কুকুৰাক যিমান দানাৰ প্ৰয়োজন হয় সিমানখিনি দানা কুকুৰাবোৰক খাবলৈ নিদিয়ে চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকে এনে কৰে তেতিয়া কুকুৰাবোৰ দুৰ্বল হৈ যায় কুকুৰাবোৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যায় লগতে কুকুৰাৰ ওজন সোনকালে বৃদ্ধি নহয় সেইকাৰণে যদি আপোনালোকে কুকুৰাবোৰক সোনকালে বিক্ৰী কৰিব বিচাৰে বা কুকুৰাবোৰক যদি আপোনালোকে সোনকালে ডাঙৰ কৰিব বিচাৰে সিহঁতৰ ওজন সোনকালে বৃদ্ধি কৰিব বিচাৰে তেনেহলে কুকুৰাবোৰক আপোনালোকে সময়মতে দানা খাবলৈ দিব লাগিব লগতে সিহঁতক আপোনালোকে সঠিক পৰিমাণে দানা খাবলৈ দিব লাগিব এদিনৰ এটা কুকুৰাক যিমান দানাৰ প্ৰয়োজন হয় সিমান দানা আপোনালোকে কুকুৰাক যোগান ধৰিবই লাগিব যদি আপোনালোকে কুকুৰাৰ ওজন সোনকালে বৃদ্ধি কৰিব বিচাৰে তেনেহলে 4 নম্বৰতে আপোনালোকে কুকুৰাৰ ষ্ট্ৰেছ কমাব লাগিব বা কুকুৰাবোৰৰ ষ্ট্ৰেছ আপোনালোকে বেছি হ'বলৈ দিব নালাগিব চাওক বন্ধু বান্ধৱীসকল বিভিন্ন কাৰণত কুকুৰাৰ ষ্ট্ৰেছ বেছিকৈ হয় যেনে যদি আপোনালোকে গড়ালত জোখতকৈ বেছি কুকুৰা ৰাখে তেতিয়াও কিন্তু কুকুৰাবোৰৰ ষ্ট্ৰেছ বেছিকৈ হয় আৰু ইয়াৰ বাবে কুকুৰাবোৰৰ ওজন সোনকালে বৃদ্ধি নহয় সেইকাৰণে কুকুৰাবোৰক আপোনালোকে পৰ্যাপ্ত ঠাই দিবলৈ চেষ্টা কৰিব এটা কুকুৰাক যিমান ঠাইৰ প্ৰয়োজন হয় সিমানখিনি ঠাই আপোনালোকে কুকুৰাবোৰক দিব লাগিব আৰু জোখতকৈ বেছি আপোনালোকে কেতিয়াও কুকুৰা গড়ালত নাৰাখিব যদি আপোনালোকে 150টা কুকুৰাক থাকিবৰ বাবে এটা গড়ালৰ নিৰ্মাণ কৰে তেনেহলে সেই গড়ালটোত আপোনালোকে 150টাতকৈ বেছি কুকুৰা নাৰাখিব আৰু গৰমৰ দিনত আপোনালোকে পৰাপক্ষত সেই গড়ালটোত 110টা বা 120টা কুকুৰাহে ৰাখিব এনে কৰিলে কুকুৰাবোৰৰ ষ্ট্ৰেছো কম হয় লগতে কুকুৰাবোৰো সুস্থ থাকে যদি আপোনালোকে কুকুৰাৰ ওজন সোনকালে বৃদ্ধি কৰিব বিচাৰে তেনেহলে 5 নম্বৰতে কুকুৰাবোৰক আপোনালোকে মাজে মাজে ভিটামিন আৰু কেলছিয়াম খাবলৈ দিব যেতিয়া গৰম বেছিকৈ হয় সেইখিনি সময়ত আপোনালোকে কুকুৰাবোৰক ভিটামিন বা কেলছিয়াম খাবলৈ নিদিব গৰম বেছি হোৱা সময়ত যদি কুকুৰাবোৰক আপোনালোকে ভিটামিন বা কেলছিয়াম খাবলৈ দিয়ে তেতিয়া কিন্তু কুকুৰাবোৰ মৰিবও পাৰে সেইকাৰণে আপোনালোকে পৰিৱেশটো চাই ল'ব বতৰটো চাই ল'ব যদি ঠাণ্ডা হয় তেতিয়াহে কিন্তু কুকুৰাবোৰক আপোনালোকে ভিটামিন বা কেলছিয়াম খাবলৈ দিব যদি আপোনালোকে মাজে মাজে কুকুৰাবোৰক ভিটামিন কেলছিয়াম বা মাল্টিভিটামিন খাবলৈ দিয়ে
দিয়ে তেতিয়া কুকুৰাৰ ওজন সোনকালে বৃদ্ধি হয় বন্ধু বান্ধৱীসকল ইয়াতে মই আপোনালোকক যিকেইটা কথা জনাইছোঁ যদি আপোনালোকে গোটেইকেইটা কথা ভালকৈ মানি চলে তেতিয়া আপোনালোকে কুকুৰাবোৰক সোনকালে বিক্ৰী কৰিব পাৰিব কুকুৰাৰ ওজন আপোনালোকে সোনকালে বৃদ্ধি কৰিব পাৰিব এইখিনি আছিল কিছু তথ্য আপোনালোকক জনালোঁ আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু ভিডিঅ'টোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছোঁ বুলি ভাবে তেনেহ'লে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিঅ'টো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ ধন্যবাদ